হয়, আমি এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছিলে যে এনেকুৱা হোজ গাঁও কৈবৰ্তৰ গাঁওখনত তাৰমানে কিছু ব্যক্তিয়ে বাহিৰত গৈ পেলাই কিডনি দিয়া বুলি আমি ইনভেষ্টিগেশ্যন কৰি পেলাই গম পালোঁ যে এতিয়ালৈকে 6জন ব্যক্তিৰ আমি সংবাদ পাইছোঁ আৰু গাঁওবুঢ়াই আমাক এখন FIR দিছে আজি আৰু 3জন ব্যক্তিক যি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছিলে তেওঁলোকে নিজেও দিছে আৰু লগতে তেওঁলোকে ইয়াৰ পৰা মানুহক লৈ কিছু মধ্যভোগীৰ থ্ৰুৰে তেওঁলোকে কলিকতালৈ নিয়া আমি খবৰ পাইছোঁ আৰু আমি লগে লগে এটা কেছ ৰেজিষ্টাৰ কৰি এই 3জনক সোধপোছ কৰিছোঁ। এতিয়া প্ৰিলিমিনাৰী ষ্টেজতে আছে আৰু বাকী কি তথ্য পাইছে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। আৰু 3জন লোক আমি আটক কৰিছোঁ, 6জনৰ আমি আইডেণ্টিফাই কৰিছোঁ যে তেওঁলোকে মানে কিডনি দিছে বুলি। গতিকে এতিয়া আমি আয়ুক্ত মহোদয়কো জনাইছোঁ আৰু যাতে হেল্থ কেম্প এটা কৰি এৱাৰনেছ যাতে ইমিডিয়েটলি কৰে তেওঁকো আমি অনুৰোধ জনাইছোঁ, কাৰণ এৱাৰনেছৰ খুব প্ৰয়োজন আছে অঞ্চলটোত, মানুহে এতিয়াও বুজি পোৱা নাই আৰু যিকেইটা সেই ৰেকেটটোৰ লগত জড়িত আছে আইডেণ্টিফাই কৰা হৈছে তেওঁলোকক অতি শীঘ্ৰে আমাৰ ধৰাৰ ব্যৱস্থা আমি কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।